हे हरि नारायण तुम्हारा तुझे गुण तुझे गुण নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আমাৰ ইউটিউব চেনেল সোণোৱালী অসমলৈ। বন্ধুসকল কেইবাদিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা নতুন ধামাকেদাৰ টাফা ব্লগ লৈ আহিছোঁ আৰু আমাৰ লগত আছে আজি দিদৌতা। দেখুৱাই দিয়ক আপোনাৰ মুখখন কেলৈ লুকুৱাই দিছে। আমাৰ দিদৌ ককাইদেউ, তাৰপিছত পাছফালে বহি আছে আমাৰ ৰাজা আৰু গুডু, এই দুইটা। গোলাঘাট মেৰাপানীলৈ আহি আছোঁ বৰ্তমান আমাৰ দিদৌতাৰ বাহনতে। আৰু আজি ভাওনা কৰিবলৈ আহিছোঁ আমাৰ সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ সন্মিলিত সাংস্কৃতিক যুৱ মঞ্চ আমগুৰিৰ হৈ, আমগুৰি নহয় শিৱসাগৰৰ হৈ জুবিনদাৰ গানেকে শুনি শুনি আহি আছোঁ। মায়াবিনীৰ পৰা আদি কৰি মন যায় পৰা আদি কৰি সকলোতে শুনি শুনি আহি আছোঁ। শ বছৰলৈ যে তেনেকুৱা এজন মানুহ ওলাবনে ঠিক নাই, নোলায় কোনোদিন নোলায়। অদিত্য বীৰ। বাকী আজি ভাওনাত কোনে কোনে কি লৈছে সকলোটি দেখুৱামগৈ। চাই থাকিব মজা আছে, এনজয় কৰি থাকিব। টাফা এটা ব্লগ হয় নি কৈ দিয়ক। হয়, আমি ৰৈছোঁ মানে মাজতে ৰৈ পিনি এতিয়া যিহেতু পূজা সেইকাৰণে আমি জেলেপি খাম। আজি জেলেপি কিনিছে আজি এতিয়া আমি জেলপি খাই আছোঁ বৰ্তমান। জেলপি গমাৰি পাইছোঁ আৰু গমাৰি জেলপি খাই লৈছোঁ ককাইদেউহঁতৰ দোকানৰ পৰা। পূজা বুলি দোকান জেলপি দোকান ঘৰতে খাই লৈছোঁ। আপোনালোকেও খাবহি। গমাৰিৰ পৰা কোনোবাই যদি চাই আছে খাবহি। কেনেকুৱা ভালনে? মিঠা হৈছে। এয়া বৰ্তমান আহি আমি পাইছোঁহি ভাওনা কৰা ঠাই আৰু ইয়াতে বৰ্তমান আমি সকলোৱে চাহ খাই লৈছোঁ। চাহ জলপান গৃহস্থই দিছে। যোন ঘৰ মানুহৰ পৰা ভাওনাখন আগবঢ়াইছে তেওঁলোকে ধুনীয়াকৈ আপ্যায়ন কৰিছে আমাক। তাৰ পৰা আমি এতিয়া বলক ভাওনাস্থলীলৈ ভাওনা কৰিবলৈ আহি আছোঁ। গাড়ী নাপাইছিলোঁ, গাড়ী নাই পোৱা। এয়া সকলো আহি আছে। এয়া ড্ৰেছ বৰ্তমান পাই গ'লোহি নামঘৰৰ প্ৰাংগণ আৰু সকলোটি ভাৱৰীয়া দোহাৰৰ সকলোটিয়ে নিজৰ কৰিবলগীয়াখিনি কৰি ভাওনা কৰিবলৈ আগবাঢ়িছে। আৰু আমিও মেকআপত বহোঁ আৰু ৰাইজ চাই থাকক, আপোনালোকে এনজয় কৰি থাকক টাফা এটা ব্লগ আৰু কমেণ্ট মাৰি থাকক দেই ৰাইজ, ক'ৰ পৰা চাইছে আৰু কেনেকুৱা পাইছে দেই। ইতিমধ্যে ওলাই মেলি ৰেডি হৈছোঁ দেই। বাকী আমাৰ সকলোটি ৰেডি হৈছে। মেকআপ পাতি কেনেকুৱা লাগিছে অকণমান ফুটটো হালধীয়া কৰি পেলাম। বাকী আমাৰ এইফালে আদিত্য আজি পৰম্পৰাসুৰ সুন্দৰকৈ আছে। বাকী আমাৰ দিকপাল চাওঁ এইবিলাক এইফালে দিকপাল সুন্দৰকৈ ওলাইছে বহুত দিনৰ মূৰত। আজি দুমাহৰ পাছত হিন্দুমুনি হয় নেকি? ঠিক আছে, ধুনীয়া লাগিছে, সুন্দৰ লাগিছে। অকণমান শকত হ'ল যেন লাগিছে, শকত হৈছে। বাকী এইফালে কুণ্ডা আমাৰ মানুহে সকলোকে ভক্তি কৰা খাই পেলাইছোঁ। অতি দুখৰ দিন সকলোৱে জানে। অসমৰ ক্ৰীড়া মন্ত্ৰী আমাৰ জুবিনদাৰ আজি কিছুদিন আগতে আমাৰ মাজৰ পৰা হেৰাই গৈছে। ভগৱন্ত শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনাইছোঁ জুবিনদাৰ আত্মাই সদগতি কৰক। আৰু যিয়ে অন্যায় কৰি আমাক জুবিনদাক মৃত্যু মুখলৈ খেদিলে ভগৱানে কিন্তু তাৰ এদিন নহয় এদিন উত্তৰ দিব, তাকে মই কামনা কৰিছোঁ দেই কৃষ্ণ। আজি মন বৰনে মন যাং হয়নে? মন যাং সুন্দৰ লাগিছে। এইফালে ৰাজা সিন্ধুমুনিৰ ভাৱত সুন্দৰকৈ ওলাইছে। ঠিক আছে, সুন্দৰ লাগিছে দশৰত আজি এই 25-26 নাট্যবৰ্ষৰ আজি দলৰ ফালৰ পৰা প্ৰথমখনি ভাওনা আজি আৰম্ভ কৰিছোঁ। ৰাইজ আপোনালোকৰ আশীৰ্বাদ হিৰত লৈ আশীৰ্বাদ কৰিব। গোলাঘাট মেৰাপানীবাসী ৰাইজৰ মাজত আজি আশীৰ্বাদ কৰিব। চলি আছে ভাওনা। এইফালে মন দিব গৰম পৰিছে। বাকী চাই থাকিব, ভাল লাগিব আপোনালোকে আৰু লাইক ঠেলি দিব অকণমান। চবতকৈ দুখনীয় বিষয় আমাৰ ইয়াৰ আমাৰ জুবিনদা আমাৰ মাজৰ পৰা হেৰাই গ'ল। মনটো দুখত আছোঁ, তথাপিতো ৰাইজৰ গৃহস্থ নিমন্ত্ৰণ কৰিলে কাৰণে আমি আহিছোঁ আমাৰ সংস্কৃতি
সম্বৰা খুৰা পাপুদা নমস্কাৰ নমস্কাৰ আজি বহুত দিনৰ মূৰত আহিলোঁ এই ৰাইজে নিমন্ত্ৰণ কৰিলে আশীৰ্বাদ কৰিব এইফালে ভলে বাবা সুন্দৰকৈ ওলাই মেলি ৰেডি হৈ আছে একদম মোবাইল টিভিত ব্যস্ত পাৰ্বতীৰ লগত কথা পাতি আছে এইফালে আমাৰ সুন্দৰকৈ পাপুদা আদি দেৱেন্দ্ৰৰ ভাৱত বৰ ধুনীয়া লাগিছে এই সুন্দৰ লাগিছে এসময়ত নাৰী চৰিত্ৰত অভিনয় কৰিছে হা কি কৈছে নাৰী চৰিত্ৰত অভিনয় কৰি বহুত মহিলাৰ নম্বৰ পাবলৈ সক্ষম হৈছে হয় নেকি বাকী ৰাইজ ভাওনা একদম দাড়ি ডাং খাই গৈছে দেখিছেনে বাকী ওলাই আছো চাই থাকক আৰু এনজয় কৰি থাকক টাফা এটা ব্লগ আপুনি আহিছে আমাৰ শ্ৰীফলা আশ্ৰমে আহক ৰাজন আহক আহক কুশলে আছেনে আপুনি কুশলে আছেনে আপোনাৰ মৰমৰ প্ৰজাগণ আহক আহক ৰাজা আহক আহক পিছে পিছে ৰাজা আপোনাক তৃণাখন দিবলৈ পুত্ৰও যে নাই আশ্ৰমত কৈছে সি সৰজুৰ তীৰে আনিবলৈ নিৰ্মল জল আহক ৰাজন আহক নালাগে নালাগে মণিপুৰ নালাগে আপুনি দিব মোক আসন বহন ৰাজন পাৰে যদি দিয়ক মণিপুৰ পাৰে যদি দিয়ক মোক এটি অভিশাপ দাৰুণ শেষ হৈ যাওক এই দশৰথৰ নাম পৃথিৱীৰ পৰা নালাগে মণিপুৰ নালাগে দেখিব আৰু এই মহাপাপী দশৰথৰ মুখ সমগ্ৰ বিশ্বই ৰাজন অসীম প্ৰতাপী বীৰ ৰাজা দশৰথ কিয় কিয় আজি আপুনি এনেদৰে কৰিছে ক্ৰন্দন সুদিনটো আহিল ঘূৰি অযোধ্যা ৰাজ্যত ঘটে নেকি ৰাজ্যত অন্য কিবা অঘটন কওক ৰাজন ঘটে নেকি ৰাজ্যত অন্য কিবা অঘটন প্ৰিয়ে কি নিশ্চয় 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 নালাগে মণিবৰ নালাগে আই নালাগে মোক পুত্ৰ ৰতন নিবিচাৰো মই পুত্ৰ ৰাজ্যধন কাৰণ মণিবৰ কাৰোবাৰ পুত্ৰৰ জীৱন শেষ কৰি নিবিচাৰো চাব মই মোৰ নিজৰ সন্তানৰ মুখ কাৰোবাৰ পুত্ৰক শেষ কৰিলে কাক কাক ৰাজন কোন হিতু দুৰ্ভগীয়া জগতৰ মাজে কিবা কিবা নাম পিতৃ মাতৃ কিবা আছিল তেওঁৰ অপৰাধ কওক ৰাজন ৰাজন কিয়নো অনুত্ৰাপৰ সুজলেৰে বুলিছে বচন কওক ৰাজন কোন হিতু দুৰ্ভগীয়া জগতৰ মাজে কি কম মণিবৰ ৰাজন মুখেৰে আজি মোৰ নোলাই বচন মণিবৰ ৰাজন প্ৰভাতৰ কোনোবা এটা কুক্ষণত আহিছিলো মই মৃগয়াৰ বাবে তাৰ পাছত এটা দুষ্প্ৰাপ্য মৃগৰ সন্ধান কৰি কৰি প্ৰৱেশ কৰিলোহি মই সৰজু নদীৰ তীৰৰ দুৰ্ঘোৰ অৰণ্যৰ মাজত সৰজু নদীৰ তীৰে তাৰ পাছত কি হ'ল ৰাজা এনেতে মই শুনিবলৈ পালো ঘট 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 এক অদ্ভুত জলৰ শব্দ তাৰ পাছত কি হ'ল ভাবিলো মণিবৰ জল পান কৰে এইটো উন্মত্ত গজৰাজে গজৰাজ মুহূৰ্ততে হয়তো সেই গজৰাজে মোক
কৰিব পাৰে আক্ৰমণ আৰু আৰু এই বুলি ভাবি এই মুনিবৰ মই আত্মৰক্ষাৰ বাবে কি কৰিলে প্ৰহাৰ কৰিলো শব্দভেদী বাণ তাৰ পাছত কি হ'ল ৰাজন আৰু মোৰ সেই বানে কি মোৰ সেই বানে কাঢ়ি ললে এই মানে কি ৰাজন কি কাঢ়ি ললে মোৰ সেই বানে কাঢ়ি ললে কাক ৰাজন কাক তজু পুত্ৰৰ প্ৰাণ রাজা এই মানে কাঢ়ি দিলে মোৰ পুত্ৰ হিন্দুৰ প্ৰাণ ৰাজন এয়া তুমি কি কৰিলা প্ৰভু একমাত্ৰ পুত্ৰকে আমাৰ কিয় কাঢ়ি দিলা কি কৰিলা ৰাজা কি কৰিলা প্ৰিয়ে তাক মনে কৰি তুমি আমাকো বধিলা তিনিটি ব্ৰহ্মবধৰ পাপৰ ভাগি হলা লৈ বলা আমাক পুত্ৰৰ কাষলৈ লৈ বলা ৰাজন লৈ বলা আমাক পুত্ৰৰ কাষলৈ আহক মুনিবৰ লৈ বলা এয়া লৈ আহিছো আপোনালোকৰ পুত্ৰৰ নিষ্প্ৰাণ দেহ বাছা কিন্তু মহাবিধি কিনো বাছা লিখিলা একমাত্ৰ পুত্ৰ আমাৰ হেৰি গুচি গলা হে হৰি নাৰায়ণ তোমাৰ বুঝে কোন বুঝে কোন বাছা কলৈনো গলি গৈ তই পিতা মাতা ঘেৰি বাছা কিন্তু
পূজা দি আছে এইফালে মৃদুল আছে যি সদায় ভগৱান চৰিত্ৰ ৰূপায়ণ কৰা আৰু বৰ সুন্দৰ লাগে আৰু ভগৱানৰ তেনেকৈ দুটাবা আৰু বাহিৰৰ মানুহে গ'লে ধৰি ল'লে আজি ৰাইজ সকলোকে আকৌ বৰ্তমান ভাওনা কৰিছে চাই থাকে দেখুৱাই লাগিব এতিয়া গৈ পেট ফুলাব এইফালে মৃণালে আজি নতুন চৰিত্ৰ এটা দেখিলোঁ জটায়ু চৰিত্ৰও অভিনয় কৰিলে লগতে আৰু অশেষ কষ্টও কৰিছে ল'ৰাটোৱে ঠিক আছে আমাৰ এই ভাইটিটোৱে পূৰা ধুনীয়াকৈ একদম ড্ৰেছ পোছাক পিন্ধাই আছে দেই মজা আছে এয়া ৰাইজ গৰমৰ প্ৰতাপত পূৰা ভাওনা কৰি এতিয়া পূৰা জোল বৈ গৈছে অনুভৱ কেনেকুৱা সুধিব নালাগে এইটো সময়ত কিন্তু সুধিছোঁ কওক মজা গৰমে বহুত মৰম কৰিছে আহিছে গৰমে মৰম কৰা এজন ব্যক্তি যেনেকুৱা চিটুৱেশ্যন নহওক দিগপালৰ মুখত এটা মিচিকীয়া হাঁহি থাকিবই যিটোৱে প্ৰত্যেকখনত ছোৱালীক আকৰ্ষণ কৰি থাকে ধন্যবাদ ভাল লাগিছে আপোনাৰ চব ঘৰা ঘূৰি ওলাইছে দেই ৰাইজ আপুনি কি মেকআপ মেন ঠিকেই কৈছে ইয়াত কথা হাইলাইটত নহয় ইয়াত কথা বেলেগত আছে নহয় আগতে মেকআপৰ ওপৰত ইমান গুৰুত্ব দিয়া নাছিলে এতিয়া মেকআপৰ ওপৰতো গুৰুত্ব দিবলৈ ধৰিলে এতিয়া কথা বেলেগে দেখিছো দেই ঠিকে ঠিক আছে ৰাইজ এইখিনি এটা কথা কৈ দিওঁ সকলোৱে গম পায় যে আমাৰ ৰাজ্যত এটা শোকাকুল পৰিস্থিতি আমি পাৰ হৈ আহিছোঁ আমাৰ মৰমৰ জুবিন দা হেৰাই গ'ল আমাৰ মাজৰ পৰা আৰু এই জুবিন দাৰ একদম ঘৰৰ সমীপতে তামোলজিগাত ঘৰৰ সমীপতে আইনাৰ ঘৰ অৰ্থাৎ ধ্ৰুৱজ্যোতি দত্তৰ ঘৰ ই জুবিন দাক কেনেকে লগ পাইছা চোৱাচোন অকণমান মাজে মাজে আহে এটা কথা কৈছে জুবিন দা বোলে এদিন পেহীয়েকৰ ঘৰ আছে ন জুবিন দাৰ পেহীয়েকৰ ঘৰ আছে সেইডোখৰতে পেহীয়েকৰ ঘৰত এদিন শ্ব' কৰি আহি শুইছিলেহি গাঁৱৰ মানুহে মানে এনেকুৱা মানে হেৰি কৰিলে বোলে জুবিন দাক চাবলৈ ঘৰটো মানে চিলিং হোৱা নাই ওপৰত জখলা লৈ ওপৰেদি গৈ চাইছে মানে দৰ্জাখন মাৰি থৈছিলে জুবিন দা শুই আছে শুবলৈ দিছিলে মানে কিন্তু মানুহে মানে একদম চিলিঙেদি উঠি গৈ মানে হেৰি কৰিছে আজি 15 বছৰ বাকী যি কি নহওক তেওঁৰ আত্মাই শান্তি পাওক অমৰ হওক সেইটোৱে কামনা কৰিছোঁ ইতিমধ্যে আমাৰ সকলোৱে খোৱা বোৱা কৰি এতিয়া ধুনীয়াকৈ বহি লৈছে আমাৰ ইয়াতে সকলোৱে আপ্যায়ন কৰি আছে আমাৰ সকলো গৃহস্থই দেই তামোল চালি দি বাবুদা মই তোমাক কথা এটা কওক তুমি ভাত নোখোৱা নাখাওঁ মাছ কেইপিচ খালা তেনেকুৱা প্ৰশ্ন এনেকৈ ডাইৰেক্ট সুধি নিদিব কেমেৰা আগত ক'বলৈ বেয়া লাগে নহয় খোলা কথা ৰ'দীয়া মানুহ পকাল কথা কেমেৰা আগত তেনেকৈ সুধি নিদিব পটককৈ মোক ক'বলৈ দিগদাৰ হৈ যায় নহয় নাই মাছ বেছি নাই খোৱা মই এপিচে খাইছোঁ আজি কিন্তু আগতে খোৱা ৰেকৰ্ড আছে সকলোতে বহি জুই আৰু আমাৰ এজনে এটা বৰ বিৰল বস্তু উলিয়ালে খুন্দনা আমাৰ আইতা খুন্দনাটো ভাঙি থৈ নাযাব খালি দেই তামোল খুন্দি ফালে আমাৰ গৃহস্থই সেৱা ধৰিছে আমাৰ সকলোটিকে ভাৱৰীয়া সকলোকে ভাৱৰীয়াসকলক সেৱা ধৰিছে আমাৰ গৃহস্থই আৰু এইখিনিতে জনাওঁ যে যি মনে সেৱা ধৰিছে সকলো সফল হওক বৰ্তমান ঘৰা ঘৰি যাবলৈ লৈছোঁ আৰু এই ককাইদেউহঁতৰ ঘৰতে আমি ভাওনা ভাগি কৰিলোঁহি দেই বাকী ককাইদেউ কেনেকুৱা পালে ভাওনা আমিতো খুব ভাল হৈছে বুলিয়ে ভাবিছোঁ ৰাইজৰ মতামত আমি কাইলৈহে পাম যিহেতু আমি ৰাইজৰ আজি লগ কথা পাতিবলৈ সময় নহ'লেই আৰু আইজদাকটো মাজে মাজে লগ পাই থাকোঁ দাদা বুলি নক'ব বাকী ককাইদেউহঁতৰ ঘৰত আগতেও কৰিছোঁহি ভাওনা দেই আৰু এনেদৰে আমাকো আশীৰ্বাদ কৰি থাকিব যাতে আগলৈ এনেকৈ কৰি থাকিব পাৰোঁ ভৱিষ্যতলৈকে লগ পোৱা আশা থাকিবই আৰু সদায় নিশ্চয় ঠিক আছে দিয়ক গৈ থাকোঁ দেই বৰ্তমান আহি আছোঁ ঘৰমুৱা হৈ আৰু আহি তিতাবৰতে এইডোখৰতে অকণমান বহিছোঁ ভূপেন দাৰ জিৰণি চৰাত বহিছোঁ আৰু এনেই আৰু মনটোকে হেৰি লগাইছোঁ টোপনি ধৰি আহি আছে ৰাতিপুৱালৈ যিহেতু আৰু এয়াই হৈছে জীৱন আহি আছোঁ মোৰ আছে এনজয় কৰিব আৰুনো কি ক'ম ভিডিঅ'টো আপোনালোকে ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু কি কৰিব
ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব সকলোটি কৰিব বাকী নতুন এটা ব্লগৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় জনাইছোঁ